যেহেতু গুৱাহাটী গৈছিলোঁ যোৱাকালি, মোৰ লগৰ হেডকোৱাৰ্টাৰ তাত আছে পুলিচত। গতিকে কিছুমান কথা আলোচনা কৰিবলৈ গৈছিলোঁ, আলোচনা কৰিছিলোঁ আৰু কথাবোৰ আপোনালোকৰ শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো বনাইছোঁ। যিহেতু আপোনালোকৰ বহুতখিনি কমেণ্ট আহি আছে মোৰ ওচৰত, দাদা আমি যিহেতু গ্ৰেড 4 এক্সাম দিছিলোঁ, আমি যিখিনি বাৰবাৰ কুকমেন চাফাই কৰ্মচাৰীৰ এক্সামখিনি দিছিলোঁ, তাৰ কাট অফ মাৰ্ক কিমান যাব, ৰিজাল্ট কেতিয়া দিব, লগতে আমাৰ যোনখিনি গ্ৰেড 4 এতিয়া পোষ্টখিনি আপোনালোকে ভৰ্তি হ'ব, আমি দাদা চেলাৰী কিমান পাম, এইখিনি বহুতখিনি আপোনালোকৰ কমেণ্ট আহিছে। গতিকে মই আপোনালোকক আজি এই ভিডিঅ'ত সকলোবোৰ আলোচনা কৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় আজি ভিডিঅ'ত গম পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যিহেতু মই আপোনালোকক আগত কৈছিলোঁ, মোৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁ আমাৰ যোনখিনি অসম পুলিচৰ গ্ৰেড 4 এক্সাম দিয়া হৈছিলে, এক্সাম হৈ গৈছিলে, সেই এক্সামৰ ৰিজাল্টটো এপ্ৰিলৰ 30 তাৰিখে দিব বুলি আপোনালোকক মই অলৰেডি কৈছোঁ। কাৰণ কি অলৰেডি মামাই তেখেতৰ ফেচবুক লাইভত তেখেতে কৈছিলে 30 এপ্ৰিলত আপোনালোকৰ গ্ৰেড 4 ৰিজাল্টটো দিয়া হ'ব বুলি। বহুতখিনি কেণ্ডিডেটে মোক কমেণ্ট কৰি আছে, দাদা কাট অফটো কিমান যাব আমাৰ গ্ৰেড 4, কাট অফটো কিমান। চাওক, মই কৈ দিছোঁ, কাট অফটো একজেক্টলি কোনোৱে ক'ব নোৱাৰে কাট অফ কিমান যাব। আপোনালোকে অনুমানিক কৰিব পাৰিব। অনুমানিকত আপোনালোকে চাওক, আমাৰ যিহেতু 50 মাৰ্ক আছিলে, 50 মাৰ্কৰে আপোনালোকৰ ইয়াতে কোৱালিফাইড মাৰ্কটো আপোনাৰ যোনটো কোৱালিফাইড মাৰ্ক আছিলে তাতে 33% 33% যদি হয়, আমাৰ 50 মাৰ্কৰ আমাৰ 33% আমাৰ 17 মাৰ্ক হয়। যদি 17 পাই আপুনি কোৱালিফাইড হ'ব বুলি তাত দিছে, কিন্তু 17, 18 আপোনালোকে যদি পালে আপোনালোকে কোৱালিফাইড হ'ব, কিন্তু আপোনালোকৰ কিবা মেৰিট লিষ্টত নাম কেতিয়াও নাহিব। কাৰণ কিয়, আপোনালোকে নিজে অনুমানিক কৰিব পাৰে। চাওক, পোষ্টখিনি কিমানখিনি আছে আৰু লগতে কেণ্ডিডেট 10 গুণা বেছি কেণ্ডিডেট হৈছে। আপোনালোকৰ নিশ্চয় আপোনালোকে ইণ্টাৰভিউ দিব গৈছে, দেখা পাইছে কেণ্ডিডেট বহুতখিনি কেণ্ডিডেট। মই অনুমানিক আপোনালোকক অলপ ক'ব বিচাৰোঁ বা বুজাব বিচাৰিছোঁ। চাওক, ইয়াতে মোৰ আইডিয়া মতে আৰু মই যিমানখিনি জানো সেইখিনি মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। 50 মাৰ্কৰ পৰা একেবাৰে কম হ'লেও 40 ওপৰত পাব লাগিব, তেতিয়াহে নাম আহিব বুলি মই ভাবোঁ। আইডিয়াত কৈছোঁ, আপোনালোকে অনুমানিক কৰিব পাৰিব। 40ৰ ওপৰত পালেহে হয়তো মেৰিট লিষ্ট আহিব। কাৰণ কিয়, এনেকুৱা কেণ্ডিডেট হৈছে মানে কৈ লাভ নাই। বহুতখিনি কেণ্ডিডেট, পোষ্টটো যিমানখিনি আছে তাৰ 10 গুণা মানুহ এইবাৰ কেণ্ডিডেট বেছি হৈছে। যিহেতু 2023 যোনখিনি গ্ৰেড 4 ভৰ্তি হৈছিলে, তাত পোষ্ট যিমানখিনি আছিলে, সেই পোষ্টখিনিৰ অনুমানিকত মানুহ ইমানখিনি হোৱা নাছিলে কেণ্ডিডেট। এতিয়া বহুতখিনি কম মাৰ্কতে হৈ গৈছিলে আগৰ 2023ত। কিন্তু এইবাৰ বহুতখিনি কেণ্ডিডেট হোৱাৰ বাবে কাট অফটো সদায় কেণ্ডিডেটৰ ওপৰত যায়। কেণ্ডিডেট যিমান হ'ব, যিমান মাৰ্কখিনি উঠাই থাকিব, কাট অফটো ইমানটো উঠি থাকে। গতিকে কাট অফৰ কথাটো কোনেও ক'ব নোৱাৰে, খালি অনুমানিক বুলি কৈছোঁ মই। মানে কি 40ৰ ওপৰত পালেহে হয়তো মেৰিট লিষ্ট আহিব। আৰু এটা কথা, খুব কমেণ্ট আহি আছে আপোনালোকৰ, গ্ৰেড 4 যোনখিনি অসম পুলিচৰ আপোনালোকে দিছিল, এই পোষ্টখিনিত আমি যেতিয়া ভৰ্তি হ'ম আমাৰ চেলাৰী কিমান হ'ব, এইখিনি কথা কোনোৱে সুধি থাকে। চেলাৰীটো চাওক, মই ডাইৰেক্টলি কৈছোঁ আপোনালোকক, কোনোৱে আপোনালোকক কৈ নিদিব। চেলাৰী কথাটো ডাইৰেক্টলি ক্লিয়াৰলি ক'ব নোৱাৰে। চেলাৰী আপোনালোকে যদি এতিয়া যিসকল ল'ৰাই চাফাই কৰ্মচাৰীত সোমাইছিলে, 26,000 চেলাৰী এতিয়া বৰ্তমান চলি আছে সিহঁতৰ। আৰু আপোনালোকে যদি এতিয়া ভৰ্তি হয়, আপোনালোকে 26-27ৰ ভিতৰতে চেলাৰীটো পাব। কিন্তু 2026ৰ পৰা আপোনালোকৰ চেলাৰী 30+ হৈ যাব। কাৰণ কিয়, গ্ৰেড পে আপোনালোকৰ 8 পে লাগিব গৈ আছে। 8 পে লাগিলে আপোনালোকৰ যিমানখিনি অসমৰ কৰ্মচাৰী আছে গোটেইখিনিৰে চেলাৰী পাই যাব। আপোনালোকৰ গ্ৰেড 4খিনিৰ আপোনাৰ 30+ হৈ যাব চেলাৰীখিনি। মই আপোনালোকক ডাইৰেক্টলি এইটো কথাটো কৈ দিছোঁ, কোনোৱে আপোনালোকক নক'ব। আৰু এইটো কথাটো ক'ব নোৱাৰে ডাইৰেক্টলি, চেলাৰীৰ কথাটো ডাইৰেক্টলি কোনোৱে আপোনালোকক কৈ দিব নিদিয়ে। আপোনালোকে ডাইৰেক্টলি সুধি ল'ব পাৰিব। যোনখিনি আপোনালোকৰ কোনোবাই যদি গ্ৰেড 4ত চাকৰি কৰি আছে, তেখেতে 26,000 চেলাৰী বৰ্তমান পাই আছে। মই আপোনালোকক ডাইৰেক্টলি কৈ দিছোঁ। বাকী অসম পুলিচৰ বিষয়ে SLPRB গ্ৰেড 4ৰ বিষয়ে কোনো ধৰণৰ আপডেট অহা নাই। আপডেট আহিলে আপোনালোকে নিশ্চয় পাব। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব, বেল আইকন দবাই ৰাখিব, আপোনালোকে নিশ্চয় খবৰখিনি পাই থাকিব। SLPRB অসম কামাণ্ডো বেটেলিয়নৰ নটিফিকেশ্যন দিছে, সিহঁতৰ ভাইবাৰ ডেট দিছে। বাকী গ্ৰেড 4ৰ কোনো ধৰণৰ আপডেট নাই। যিহেতু আমাৰ ফেমিলিখিনি, বিশেষকৈ গ্ৰেড 4ৰ ফেমিলি, বিশেষকৈ মোৰ ভিডিঅ'ত আছে আমাৰ ফেমিলিত। গতিকে গ্ৰেড 4ৰ আপডেটখিনি মই লৈ থাকিম যিমানখিনি পাৰোঁ। আৰু যদি চেনেলত আপোনালোকে নতুন আহিছে, প্লিজ কৈছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব, নটিফিকেশ্যন আহিলে আপোনালোকে পাই থাকিব। গতিকে ভিডিঅ'টো ইমানেই আছিল। যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাই, মই বহুতখিনি কমেণ্ট আহিছে আপোনালোকৰ। গতিকে মই ভিডিঅ'টো আপোনালোকক তৈয়াৰ কৰিলোঁ, সেইখিনি কমেণ্ট আহি থকাৰ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, সকলোকে এৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।